উত্তৰ পুৰুষৰ মঞ্চৰ অষ্টম বাৰ্ষিক অধিৱেশন সম্পন্ন। গুৱাহাটী প্ৰেছ ক্লাবত বিশেষ অনুষ্ঠান। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আদৰ্শৰে সমগ্ৰ ভাৰতবৰ্ষতে সাহিত্য, সংস্কৃতি আৰু সমাজ সেৱাৰে নিজৰ পৰিচয় বহন কৰা আৰু উত্তৰ পুৰুষৰ মঞ্চৰ আজি গুৱাহাটী প্ৰেছ ক্লাবত অষ্টম বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হয়। মঞ্চৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক দিবাকৰ ৰেণুৱে মঞ্চৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা এই অধিৱেশনখনৰ আঁত ধৰে জোনাক মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদক পুলকেশ ৰায়বৰুৱাই। মঞ্চৰ পঞ্জীয়ন কমিটিৰ সভাপতি ডক্টৰ অনিমা বৰা, অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী ৰীণা বুঢ়াগোহাঁই, দীপামণি বৰঠাকুৰ, দিবাকৰ ৰেণুৱে বন্তি প্ৰজ্বলন আৰু প্ৰয়াত অনিল বৰঠাকুৰ আৰু প্ৰয়াত শৰৎচন্দ্ৰ শৰ্মাৰ ফটোত স্মৃতি তৰ্পণ কৰে। কোভিডকালীন বিভীষিকাময় পৰিস্থিতিৰ পিছত মঞ্চৰ অধিৱেশনখন অনুষ্ঠিত কৰিবলৈ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা এই সভাত সৰ্গম সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মঞ্চৰ শীৰ্ষ সংগীত পৰিৱেশন কৰে। এখন 21জনীয়া আদৰণি কমিটিৰে অনুষ্ঠিত হ'বলৈ যোৱা এই অধিৱেশনত মঞ্চৰ সৰ্বোচ্চ সন্মান অক্লান্ত উত্তৰ পুৰুষৰ বঁটা প্ৰদান কৰা হয় গুৱাহাটীৰ ৰক্তকণিকা নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সঞ্চালিকা হিমাদ্ৰী গগৈ বৰাক। আনহাতে প্ৰয়াত অনিল বৰঠাকুৰ সমাজ প্ৰভাকৰ উত্তৰ পুৰুষৰ বঁটা প্ৰদান কৰা হয় বিশিষ্ট লেখিকা সদস্য ৰত্ন ৰেণুপ্ৰভা দাস হাজৰিকাক। আনহাতে এই মঞ্চতেই কৃতি শিক্ষক শৰৎচন্দ্ৰ শৰ্মা সুৰণী সমাজ হিতৈষী বঁটা প্ৰদান কৰা হয় সৰ্গম সংগীত বিদ্যালয়ৰ অধ্যক্ষ সমাজসেৱক নীৰেণ চন্দ্ৰ বৈশ্যক। এই সভাতেই পুলকেশ ৰায়বৰুৱাৰ সম্পাদিত মঞ্চৰ স্মৃতিগ্ৰন্থ উত্তৰ পুৰুষ আৰু মাহেকীয়া জোনাক আলোচনীৰ ৰঙালী বিহুৰ সংখ্যাৰ লগতে নৱডেকাৰ দ্বাৰা সম্পাদিত গল্প অনুগল্প শীৰ্ষক এখন গদ্য সংকলন উন্মোচন কৰা হয়। উক্ত সভাত বিশিষ্ট অতিথি হিচাপে আজি উপস্থিত থাকে ঔপন্যাসিক অশ্বিনী বেজবৰুৱা, দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়া আৰু নৰ্থ ইষ্টাৰ্ণ এপ্লিকেশ্যন চেণ্টাৰৰ বৰাপানীৰ অৱসৰী সঞ্চালক কুমুদ চন্দ্ৰ ভট্টাচাৰ্য। এই অনুষ্ঠানতেই বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাই অহা দেশ আৰু জাতিলৈ গৌৰৱ কঢ়িয়াই অনা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ শেষত উত্তৰ পুৰুষ মঞ্চৰ সাধাৰণ সম্পাদক হৰেকৃষ্ণ হালৈয়ে শলাকৰ শৰাই আগবঢ়ায়। তেখেতৰ মাত্ৰ 11 দিনীয়া এটা প্ৰচেষ্টাৰ ভিতৰতে আমাৰ এই স্মৃতিগ্ৰন্থখন আজি আপোনালোকৰ কৰিছে। এই স্মৃতিগ্ৰন্থখন তেখেতে যিমান কষ্ট কৰিছে আৰু তেখেতৰ লগত হৰেকৃষ্ণ হালৈ ডাঙৰীয়াই যিমান কষ্ট কৰিছে, আজি বিজ্ঞানৰ নাম শুনি আছিলোঁ, কিন্তু আজি মই মানুহজনক লগ পালোঁ। এই ক্ষেত্ৰত দিবাকৰ ৰেণুক মই ধন্যবাদ জনাম। তেখেতৰ পৰা আমি বহুত জানিবলগীয়া আছে, বহু কথা শিকিবলগীয়া আছে। আৰু ছাৰক মই বিশেষকৈ অনুৰোধ জনাম আপোনাৰ অভিজ্ঞতাৰ যাতে আমাক জানিবৰ কাৰণে সুবিধা দিয়ে। অন্য নহয়, আপুনি যদি ভট্টাচাৰ্য ছাৰ আপোনাক মই কৈ আছোঁ, আপোনাক মই অনুৰোধ জনাম, যিহেতু মই এখন কাকতৰ কাৰ্যবাহী সম্পাদকৰ দায়িত্ব লৈ আছোঁ আৰু মোৰ এটা দায়িত্ব আপোনাৰ যিখিনি ইমান দিনৰ কৰ্ম অভিজ্ঞতাৰ যি আপুনি সজীৱ হৈ আছে, এতিয়া অবাক হৈ থাকিলে নহ'ব। আপুনি এটা সভা হ'লে আহক, সেইটো আপুনি কলমেৰে হওক, আপোনাৰ এনেকুৱা বিভিন্ন মঞ্চ অনুষ্ঠানৰ যোগেদি হওক, আপুনি বিশেষকৈ লেখনিৰে জনালে আপোনাৰ বস্তুখিনি স্থায়ী হ'ব। মই নকওঁ, আজিকালি ডিজিটেল মাধ্যমত আপোনাৰ পত্ৰিকাৰ ৰূপতো আপুনি ৰাখিব পাৰে, কিন্তু আপোনাৰ অভিজ্ঞতাখিনি আপুনি জনাওক। কাৰণ আমি পোৱা নাছিলোঁ, বিশেষকৈ মই এই ক্ষেত্ৰত মই তথ্য পাবলৈ আমাক কিছুমান সূত্ৰও লাগিব, যিটো আপুনি 10,000 গৰাকীৰ ভিতৰত 4,000 গৰাকী মহিলা বিজ্ঞানীৰ কথা উল্লেখ কৰিলে, সেইটো কিন্তু আমাৰ কাৰণে সঁচাই গৌৰৱকে নাৰী আমি শ্ৰদ্ধা কৰিব লাগে। আমাৰ 33% হওক বা 4,000 হওক বা 37% হওক, আপোনাৰ সংগঠন যিটো কিন্তু তাতকৈ অধিক, আমাকে প্ৰায় 70% এই মঞ্চতে অধিৱেশন আপোনালোকে পাতিছে, সেই বিষয়ে অলপ কৈ দিবচোন। আজি উত্তৰ পুৰুষৰ মঞ্চৰ অষ্টম বাৰ্ষিক অধিৱেশনখন আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা হৈছে। 2015 চনৰ 26 এপ্ৰিলত উত্তৰ পুৰুষৰ মঞ্চৰ জন্ম হৈছিল এটা অনলাইন মাধ্যমৰ জৰিয়তে। এতিয়া সমগ্ৰ অসমতে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত উত্তৰ পুৰুষৰ মঞ্চ বিয়পি আছে। উত্তৰ পুৰুষৰ মঞ্চৰ এইবাৰ অষ্টম বাৰ্ষিক অধিৱেশনত আমি উত্তৰ পুৰুষৰ মঞ্চৰ সৰ্বোচ্চ সন্মান অক্লান্ত উত্তৰ পুৰুষ বঁটা হিমাদ্ৰী গগৈ বৰালৈ আগবঢ়াইছোঁ। আৰু তেখেত হৈছে ৰক্তকণিকা নামৰ এটি ৰক্তদানী সংস্থাৰ সঞ্চালিকা। প্ৰয়াত অনিল বৰঠাকুৰ সমাজ প্ৰভাকৰ বঁটা প্ৰদান কৰা হৈছে ৰেণুপ্ৰভা দাস হাজৰিকা বাইদেউ। তেখেত হৈছে এগৰাকী সমাজ সেৱিকাৰ লগতে এগৰাকী বিশিষ্ট লেখিকা। তেখেতৰ ঘৰ গণতন্ত্ৰ ধুবুৰী। তেখেতৰ বয়স 81 বছৰৰ ঊৰ্ধত, কিন্তু তেখেতে 22খনতকৈ অধিক কিতাপ গ্ৰন্থ লিখিছে। আৰু কৃতি শিক্ষক শৰৎচন্দ্ৰ শৰ্মা
সমাজ হিতৈষী উত্তৰ পূব বঁটা প্ৰদান কৰা হৈছে নীৰেণ চন্দ্ৰ বৈশ্যলৈ। তেখেত হৈছে কৰ্দম সংগীত বিদ্যালয়ৰ অধ্যক্ষ আৰু আমাৰ উত্তৰ পুৰুষৰ মঞ্চত এই বঁটা প্ৰদান কৰা অনুষ্ঠানৰ এই অধিৱেশনতে আমাৰ 4খনকৈ গ্ৰন্থ উন্মোচন কৰা হৈছে। এখন গ্ৰন্থ হৈছে আমাৰ উত্তৰ পুৰুষৰ মঞ্চৰ স্মৃতি গ্ৰন্থ উত্তৰ পুৰুষ, দ্বিতীয়খন হৈছে আমাৰ উত্তৰ পুৰুষৰ মঞ্চৰ যিসকল গল্পকাৰ আছে সেই গল্পকাৰসকলৰ গল্প আৰু অনুগল্প নামেৰে নৱকুমাৰ ডেকাই সম্পাদিত কৰা এখন গ্ৰন্থ। আনহাতে জনাক নামৰ ৰঙালী বিহু সংখ্যাতি যিটো পুলকেশ ৰায়পুৰাৰ দ্বাৰা সম্পাদিত কৰা হৈছে সেইখনো আজি উন্মোচন কৰা হৈছে। আৰু উল্লেখযোগ্য যে আজি এটা বিশেষ কথা হ'ল আজি ৰেণুপ্ৰভা দাস হাজৰিকায়ো তেখেতৰ অকণিৰ জ্ঞান বিচিত্ৰা নামৰ এখন গ্ৰন্থ তেখেতে আমাৰ এই মঞ্চতে উন্মোচন কৰিছে। উত্তৰ পুৰুষৰ মঞ্চৰ লক্ষ্য হৈছে আমাৰ ভেগাৰখন হাত লাগে জাৰ্মান এটাই, আৰু সেই উদ্দেশ্য আগত ৰাখি আমি উত্তৰ পুৰুষৰ মঞ্চৰ বিভিন্ন ধৰণৰ কামবিলাক আমি কৰি আহিছোঁ। আমাৰ সমগ্ৰ অসমতে 5 জুন তাৰিখে সেউজী ধৰণী ধুনীয়া কাৰ্যসূচীকে ধৰি আপুনি অকলশৰীয়া নহয় আমি আছোঁ আপোনাৰ লগত এই কাৰ্যসূচী কৰা হৈছে। আমি বিভিন্ন ঠাইত বিভিন্ন সময়ত গৈছোঁ। আমি জালক টাইম ডাঙৰৰ ওচৰতো গৈছোঁ। তেখেতে আমাৰ এগৰাকী উপদেষ্টা, তেখেতৰ পৰা আমি বিভিন্ন সময়ত সহায় বিচাৰিছোঁ। গছপুলি ৰোপণ কৰাৰ ক্ষেত্ৰত আমি তেখেতৰ পৰা বিভিন্ন আদৰ্শ লৈছোঁ। লগতে মানৱ সেৱাৰ ক্ষেত্ৰতো আমি ইতিমধ্যে বিভিন্ন কাম কৰি আহিছোঁ। আমি ইতিমধ্যে আজিলৈকে এটা পইচাও এটা টকাও আমি কোনো চৰকাৰী সাহায্য লোৱা নাই। এই সকলোবিলাক আমাৰ মঞ্চৰ সদস্য। গুৱাহাটীৰ পৰা জোনমণি হাজৰিকাৰ ৰিপৰ্ট, প্ৰাগজ্যোতিষ লাইভ।